আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ। মোৰ মৰমৰ দৰ্শক বন্ধুসকল, আল্লাহ তবাৰক ও তাআলাই নেকাৰ পৰহেজগাৰ মুত্তাকি মহিলাসকলৰ বিষয়ত কুৰআন শৰীফত কি ঘোষণা কৰিলে আৰু নেকাৰ মহিলাসকলৰ সিফত কি? আল্লাহ তবাৰক ও তাআলাই কুরআনত ঘোষণা কৰিছে যে মুসলিমাতিন মুমিনাতিন কানিতাতিন তাইবাতিন আবিদাতিন সাইহাতিন। তার অর্থ হল এই মহিলাসকল ইসলামওয়ালা হব, মুসলমান হব, ইমানওয়ালা হব, फरमाबरदार करने वाला हबो, अल्लाहर उसरत तौबा करने वाला हबो और इबादत करने वाला हबो, रोजा रखने वाला हबो। আল্লাহ তবারক ও তাআলাই এই সকল মহিলাসকলৰ বিষয়ে কৈছে যে এই সকল মহিলা নেকাৰ হয়, মুত্তাকি হয়, পৰহেজগাৰ হয়। যে যি মহিলাই ইসলামটো গ্ৰহণ কৰিলে আৰু ইমানো আনিলে, फरमाबरदार करे, निजर गिरियकर हुकुम मानी चले, तौबा करने वाला, इबादत करने वाला, रोजा रखने वाला, এই মহিলাসকলৰ বিষয়ে আল্লাহ তবাৰক ও তাআলাই কৈছে যে এই সকল মহিলা নেকাৰ হয়, পৰহেজগাৰ হয়, মুত্তাকি হয়। ভাই বন্ধুসকল, আজি ভিডিঅ'টো অকমান দীঘল হ'ব, আপোনালোকে চাব যে ইয়াৰ ওপৰত আল্লাহ নবী মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰিছে, যি মহিলাই 5 ওয়াক্তৰ নামাজ পঢ়িব আৰু ৰমজানৰ ৰোজা ৰাখিব আৰু নিজৰ আব্ৰুৰ হেফাজত কৰিব আৰু নিজৰ গিৰিয়েকৰ ফৰমাবৰদাৰ হ'ব, এই সকল মহিলা জান্নাতৰ যিখন দৰৱাজাই বিচাৰে জান্নাতত প্ৰৱেশ কৰিব পাৰিব। আৰু এটা হাদিস আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পৰা বৰ্ণিত আছে যে আল্লাহ নবী মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰিছে, এনেকুৱা মহিলাসকলৰ ওপৰত আল্লাহৰ ৰহমত নাজিল হোক যি মহিলাসকলে ৰাতি উঠি তাহাজ্জুদৰ নামাজ পঢ়ে আৰু নিজৰ গিৰিয়েককো জগায় তাহাজ্জুদ পঢ়িবৰ কাৰণে। আৰু এটা হাদিস আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰিছে যে এই মহিলাসকলক আল্লাহ তবাৰক ও তাআলাই পছন্দ কৰে যি মহিলাসকলে নিজৰ গিৰিয়েকক মহব্বত কৰে আৰু নিজে নিজক অন্য পুৰুষৰ পৰা নিজে নিজক বচাই ৰাখে, নিজৰ আব্ৰুক ৰাখে, হেফাজত ৰাখে। আৰু এটা হাদিস আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মহিলাসকলক ডাককে ক'লে যে এই মহিলাসকল, মই তোমালোকক জাহান্নামত দুজখত বহুত দেখিছো। তো মহিলাসকলে ক'লে, ইয়া ৰাসূলুল্লাহ, তাৰ কাৰণ কি? কিহৰ কাৰণে মহিলাসকল দুজখত জ্বলি আছে? আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে যে মহিলাসকলে বেছি লান-তান কৰে মানুহক আৰু নিজৰ গিৰিয়েকৰ নাশুকৰি কৰে আৰু গিৰিয়েকৰ দিয়া বস্তুৰ ওপৰত খুশ নহয়, গিৰিয়েকে যি বস্তু দিয়ে তাৰ নাকদৰি কৰে, কদৰ নকৰে। ভাই বন্ধুসকল আৰু মা ভনীসকল, এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব, কিয় কাৰণে আল্লাহ তবাৰক ও তাআলাই নেকাৰ মহিলাসকলৰ বিষয়ে ক'লে কুৰআনত কৈছে আৰু আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হাদিসতো কৈছে যে নেকাৰ আৰু পৰহেজগাৰ মহিলাসকলৰ মহিলাসকল হয়। শেষত এটা হাদিস মই আপোনালোকৰ মাজত কৈছিলো যে আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মহিলাসকলক দুজখত বহুত দেখিছে। কিয় কাৰণে সিহঁতে যিকোনো মানুহক লান-তান কৰি দিয়ে আৰু নিজৰ গিৰিয়েকক নাশুকৰি কৰে, নিজৰ গিৰিয়েকৰ দিয়া বস্তু কদৰ নকৰে। আল্লাহ তাআলাই আমাক সবক এই হাদিসৰ ওপৰত আমল কৰাৰ তৌফিক দিয়ক আৰু বেছি বেছি এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব, যাতে আপোনাৰ এটা শ্বেয়াৰে বহুত মা ভনীসকল নেকাৰ বনি যায়, সঠিক ৰাস্তাত আহি যায়, আপুনিও সওয়াবৰ অংশীদাৰ হৈ যায়। আল্লাহ তাআলাই আমলৰ তৌফিক দিয়ক।